ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল ৱৰ্কচাৰ্জ ফিক্স পে কৰ্মচাৰী লগতে শিক্ষক টিউটৰসকল সকলোৰে বাবে লৈ আহিছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ঘোষণা কৰা হৈছে বাজেট 2026-27 কৰ্মচাৰীৰ বাবে য'ত 10টাকৈ বিশেষ ঘোষণা সেৱা সুবিধাৰ কথা কোৱা হৈছে। কি ঘোষণা কৰা হৈছে, কি সেৱা সুবিধা কৰ্মচাৰীসকলে লাভ কৰিব, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বাজেট ঘোষণাৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমৰ জৰিয়তে এইদৰে জনাইছে, লোকসেৱাত নিয়োজিত চৰকাৰী কৰ্মচাৰীয়ে বিকশিত অসমৰ শক্তিশালী ভিত্তি। ৰাজ্যবাসীক নিষ্ঠা আৰু দায়িত্বৰে সেৱা আগবঢ়াই অহা চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণ নিশ্চিত কৰাটো আমাৰ সমান অগ্ৰাধিকাৰ। ইয়াত বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। কৰ্মচাৰী কল্যাণ, অসমৰ সেৱা নিয়োজিতসকলক অধিক শক্তিশালীকৰণৰ দিশত এখোজ, 8ম ৰাজ্যিক দৰমহা আয়োগৰ গঠন। দ্বিতীয়তে চৰকাৰী কৰ্মচাৰীৰ বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটী মঞ্জুৰ কৰিছে। আপোন ঘৰ আঁচনিৰ ম্যাদ পুনৰ 5 বছৰৰ বাবে বৃদ্ধি কৰিছে। ইপিনে যোগ্য পৰিয়ালসমূহলৈ 50% ক্ষতিপূৰণমূলক পাৰিতোষিক পেঞ্চন বা পৰিয়াল পেঞ্চনৰ ইয়াত ঘোষণা কৰিছে। নগৰাঞ্চলত গৃহ ঋণৰ সৰ্বোচ্চ সীমা 50 লাখলৈ বৃদ্ধি। আপোন বাহন আঁচনিৰ ম্যাদ আৰু 5 বছৰৰ বাবে বৃদ্ধি কৰা হৈছে। বৈদ্যুতিক বাহন ক্ৰয়ৰ বাবে 4% সুত ৰেহাই চলি থাকিব। মুখ্যমন্ত্ৰীয়ে লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন স্বাস্থ্য সেৱাৰ সুবিধা সম্প্ৰসাৰণ হ'ব। চৰকাৰী সমবায় সমিতি আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ মহিলা কৰ্মচাৰীকো বেতনসহ মাতৃত্বকালীন ছুটীৰ সুবিধা প্ৰদান। বেতকুচিত 54টা সঞ্চালকালয় একেলগে স্থাপন কৰিবলৈ সমন্বিত সঞ্চালকালয় কমপ্লেক্স স্থাপন কৰা হ'ব। স্বচ্ছ বদলি ব্যৱস্থাৰ বাবে স্বাগত সতীৰ্থ পৰ্টেল বছৰত 2বাৰকৈ মুকলি কৰাৰ লক্ষ্য লোৱা হৈছে। মৃত্যুবৰণ কৰা 1619 জন কৰ্মচাৰীৰ পৰিয়াললৈ 210.5 কোটি টকাৰ বীমা সহায়। ইপিনে কৰ্মচাৰীৰ আৰ্থিক সুৰক্ষাৰ বাবে উপাৰ্জিত দৰমহাৰ আগধন লগতে দৰমহা ভিত্তিক ঋণ সুবিধা অব্যাহত থাকিব। এই সুবিধাসমূহ থকাৰ উপৰি টিউটৰসকলৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে যে 6%কৈ দৰমহা বৃদ্ধি কৰিব। টিউটৰসকলক পৰ্যায়ক্ৰমে প্ৰাদেশিকৰণৰ আওতাত অনা হ'ব। আৰু যিসকল শিক্ষক প্ৰাদেশিকৰণৰ আওতাত আহিব নোৱাৰিব তেওঁলোকৰ বাবে গুৰুদক্ষিণা আঁচনি মুকলি কৰিছে, য'ত 15,000 শিক্ষকে ইতিমধ্যে আবেদন কৰিছে। পৰীক্ষা নিৰীক্ষাৰ পাছত নিৰ্ধাৰিত পুঁজি মুকলিৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু এয়া আছিলে এইবাৰ কৰ্মচাৰীসকলৰ বাবে বাজেটত ঘোষণা কৰা বিশেষ সেৱা সুবিধাসমূহ। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।